অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুত জড়িত আটাইকে গ্ৰেপ্তাৰৰ দাবীত ৰঙিয়াত ধৰ্ণা। ৰঙিয়াৰ ছ'চাইটি মুৰাৰাৰ পৰা প্ৰতিবাদী সমদল কেইবা শতাধিক ৰাইজৰ। অসমীয়া হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুত জড়িত আটাইকে গ্ৰেপ্তাৰৰ দাবীত ধৰ্ণা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক তদন্তৰ আওতাত আনি গ্ৰেপ্তাৰ কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে খুব প্ৰতিবাদকাৰী জনতাৰ। যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী জনতাই। অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰঙিয়াৰ ছ'চাইটি মুৰাৰাৰ পৰা ৰঙিয়া নগৰৰ মূল পথসমূহেৰে প্ৰতিবাদী সমদল উলিয়ায়। এই সমদলত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে হাতে হাতে প্লে কাৰ্ড লৈ অংশগ্ৰহণ কৰে। হিমন্ত বিশ্ব শৰ্মাই 9 দিনৰ দিনাখন যোৱাকালি এটা কথা কৈছে যে জুবিনক হত্যা কৰা হৈছে। গতিকে আমাৰ প্ৰশ্ন, যদি জুবিনক হত্যা কৰা হৈছে তেনেহ'লে হত্যাকাৰী কোন? সেই হত্যাকাৰী তোমালোকে ক'ব পৰা নাই, কিন্তু অসমৰ 1,40 লাখ মানুহে কৈছে জুবিনৰ হত্যাৰ লগত জড়িত আছে শ্যামকানু মহন্ত বেপাৰী, জুবিনৰ হত্যাৰ লগত জড়িত আছে সিদ্ধাৰ্থ শৰ্মা, জুবিনৰ লগত হত্যা কৰা যিসকল মানুহে সহযোগিতা কৰিছে এই হত্যাযজ্ঞত তেওঁলোকৰ নাম উল্লেখ কৰিছে অসমৰ ৰাইজে। আৰু গতিকে আমি দাবী কৰিছোঁ যে তুমি চালে বেৰে কোবাই মুখ্যমন্ত্ৰী কথা কৈ লাভ নাই। তুমি কৈছা হত্যা কৰা হৈছে, গতিকে হত্যাকাৰীক শাস্তি লাগে, হত্যাকাৰীক কৰায়ত্ব কৰিব লাগে। আৰু যদি হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰা তেনেহ'লে তোমাৰ নৈতিক অধিকাৰ নাই, তুমি গাদীৰ পৰা নামি আহা। নমস্কাৰ, জয় অসম। আমাৰ অসম সন্তান, আমাৰ সকলোৱে হিয়াৰামঠু বুকুৰ কুটুম। আজি কেইদিনমান আগতে একাংশ বেপাৰীয়ে নিজৰ মুনাফাৰ কাৰণে তেখেতক ছিংগাপুৰত লৈ যায়, যি মৰ্মগতভাৱে তেখেতক হত্যা কৰিলে। সেই হত্যা আজি 10 দিন উকলি গ'ল। এতিয়ালৈকে আমাৰ অসম চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ে ডাঙৰ ভাষণ দি আছে তেখেতে, কিন্তু এতিয়ালৈকে তেখেতসকলে শ্যামকানু মহন্ত আৰু এজন অসমীয়া সিদ্ধাৰ্থ শৰ্মাক তেখেতে এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। এই অসম চৰকাৰৰ শক্তি নেকি? ডাঙৰ লেকচাৰ, ডাঙৰ প্ৰলোভন অসমৰ ৰাইজক দিয়ে তেখেতে। ডাঙৰ লেকচাৰ অসম চৰকাৰতে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰ কথা কয়, কিন্তু এতিয়ালৈকে আমাৰ অসমৰ সকলোৰে বুকুৰ কুটুম, ডেকা বুঢ়া সকলোৰে হিয়াৰামঠু আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গ ডাঙৰক যিভাৱে বৰ্বৰভাৱে তেখেতে ছিংগাপুৰত লৈ যায় হত্যা কৰিলে, এতিয়ালৈকে কিন্তু শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মা অসমীয়া তেখেতক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। আৰু এতিয়ালৈকে আজি 10 দিন উকলি গ'ল, এতিয়ালৈকে তেখেতক কৰায়ত্ব কৰি কোনো শাস্তি প্ৰদান কৰিব পৰা নাই। আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ যে কেতিয়ালৈকে তেখেতসকলক মুকলি আকাশৰ তলত কেনেকৈ ঘূৰি আছে। তেখেতসকলে ছ'চিয়েল মিডিয়াৰ যোগে বাৰ্তা প্ৰেৰণ কৰি আছে, কিয় তেখেতসকলে ছ'চিয়েল মিডিয়াৰ যোগে বাৰ্তা কৰাৰ আগত তেখেতসকলে কি কৰায়ত্ব কিয় কৰিব পৰা নাই?